আজি আমাৰ উই হিউমেন ফাউণ্ডেশ্যনৰ দ্বিতীয় বাৰ্ষিক মানে ফাউণ্ডেশ্যন ডে হিচাপে আমি অবজাৰ্ভ কৰি আছোঁ পালন কৰি টংলাত। আমাৰ এই দিনটো আমি ছেকেণ্ড ইয়াৰত আমি ভৰি দিলোঁ আৰু আগতে যোৱা বছৰ আমি এনেকৈ ফাউণ্ডেশ্যন ডে হৈছে, আজিও আমি এনেকৈ আছোঁ। আমাৰ লগত যিখিনি শিক্ষিত যুৱক যুৱতী আছে তেখেতে টংলাখনৰ চাফ চিকুণৰ টংলা যেনে বৰ্তমান আমাৰ NGOটো ৰেজিষ্টাৰ্ড হ'ল। ইয়াৰ পিছত আমি এই যিটো ৰেজিষ্টাৰ হৈ গ'ল ইয়াৰ পিছত আমি মানে নৰ্থ ইষ্ট বেচিছলৈ আগবাঢ়িম। তাৰপিছত আমি হয়তো গোটেইখিনি কাভাৰেজ কৰিবলৈ যত্ন কৰিম। গতিকে এইটো আমাৰ এটাই ঠিক, আমি প্ৰথমত স্বচ্ছ ভাৰতত আৰম্ভ কৰিছিলোঁ, তাৰপিছত আমি প্লেনেশ্যনত গ'লোঁ। ইয়াৰ পিছত আমি পৰৱৰ্তী অনুসাত আমাৰ বিভিন্ন কাৰ্যসূচী আমি হাতত ল'ম আৰু গোটেইখিনি সমাজৰ যিখিনি মানুহ একদম নিষ্ক্ৰিয় হৈছে তেওঁলোকক আমি কেনেকৈ সহায় কৰিব পাৰোঁ বা মেডিকেল লাইনত আউটডোৰত যিবিলাক পেচেণ্টবিলাক কেনেকৈ কি মানে হিচাপত পঠাম, আমি এটা সেনেকুৱা কমিউনিকেশ্যন চেণ্টাৰ এটা পাতিম। কাৰণ এইটো হৈছে আমি বহুত বেমাৰী বা এনেকুৱা ৰোগী আছে যিবিলাকে আউটডোৰত যাবৰ কাৰণে ট্ৰাই কৰে, বাট কিছুমান হয়তো মঙলে হওক গুৱাহাটী গ'লে তেওঁলোকে কিছুমান সুবিধা বা চেন্নাই বা হওক এপ'লো হওক গতিকে আমি ইয়াৰ পৰা তেওঁলোকক গোটেই লিংকটো এটা কৰাই দিম যে তেওঁলোকে আগলৈ গৈ ক'ত কেনেকৈ লিংক কৰিব, হয়তো ডক্টৰৰ লগতো আমি ইয়াৰ পৰাই আলোচনা কৰিম। এনেকুৱা আমি এটা ৱেবছাইট এটা বনাই ল'ম। মোৰ ল'ৰা ছোৱালী যিখিনি মোৰ লগত আছে, মই হয়তো তেওঁলোকে বহুত ছিনিয়ৰ হয়, তথাপিও মই তেওঁলোকৰ লগত এইটো কাৰণে আছোঁ যাতে তেওঁলোকক আমি গাইড কৰোঁ। আৰু মোৰ লগত এতিয়া এডভাইজাৰ কেইবাজনো মোৰ লগত সোমাইছে।